আমাৰ গোটেই ভাৰতবৰ্ষৰ লগতে অসমতো তিৰংগা যাত্ৰা যি পদক্ষেপ লৈছিলে আজি আমাৰ ৰূপহীহাট সমষ্টিৰ অন্তৰ্গত জুৰীয়া মণ্ডলৰ উদ্যোগত ইয়াতে তিৰংগা যাত্ৰা আপোনালোকে ইতিমধ্যে দেখিছে। আমি সফল ৰূপায়ণ বুলি ক'ব পাৰি। বহুত মানুহ ওলাই আহিছে আজি আমাৰ এই তিৰংগা যাত্ৰাত। আজি আমাৰ মণ্ডল সভাপতিয়ে কোৱা ধৰণে আজি আমাৰ অসমৰ বা ভাৰতবৰ্ষৰ জনসাধাৰণে স্বাধীনতা কি বস্তু এতিয়াহে গম পাইছে। ভাৰতবৰ্ষ তথা অসমত বিজেপি চৰকাৰ হোৱাৰ পিছতে এই স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি যিবিলাক কাৰ্যসূচী হাতত লৈছে সেই কাৰ্যসূচীৰ পৰা আমাৰ জনসাধাৰণে আমাৰ সাধাৰণ ৰাইজে স্বাধীনতা কি সেই বস্তুটো বুজি পাবলৈ সক্ষম হৈছে। আৰু সেই উপলক্ষে আমি আজি আমাৰ জুৰীয়া মণ্ডলতো তিৰংগা যাত্ৰা কৰিছোঁ। এই তিৰংগা যাত্ৰাৰ জৰিয়তে আমি আমাৰ যিসকল ব্যক্তিৰ অৱদানত ভাৰতবৰ্ষ স্বাধীন হ'ব পাৰিছে, যিসকল বীৰ জোৱানৰ ত্যাগৰ বিনিময়ত ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰিছিলে, সেইসকলক আমি সন্মান জনাই এই তিৰংগা যাত্ৰা কাৰ্যসূচী হাতত লৈছোঁ।